নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'ত। আজি এই ভিডিঅ'ত মই আপোনালোকৰ ফেচবুকৰ বিষয়ে কিছু কথা ক'বলৈ গৈ আছো। আপোনালোকক ইম্পৰ্টেন্ট কথা ক'বলৈ গৈ আছো। আপোনালোক ভিডিঅ'টো লাষ্টলৈকে চাই লওক। কিছুমান টেকনিক দিবলৈ গৈ আছো, যেটো টেকনিকত আপোনালোকৰ ফলোৱাৰ্স ইনক্ৰিজ হোৱাত অকমানো হেল্প হ'ব। মই ভাবো বহুত হেল্প হ'ব। আপোনালোকে ফাৰ্স্ট অফ অল প্ৰথমে আপোনালোকে কি কৰিব, নিজৰ প্ৰফাইল আইকনত আহি যাব। নিজৰ প্ৰফাইল আইকনত অহাৰ পিছত তাতে আপোনালোকে যিবিলাক ভিডিঅ' বা যিকোনো পোষ্ট দি থৈছে সেই পোষ্টত চাব আপোনালোকৰ কোনটো পোষ্টত আটাইতকৈ বেছি লাইক আহিছে। সেই পোষ্টটো আপোনালোকে ট্ৰাই কৰি ল'ব। যেনিবা মই আপোনালোকক স্ক্ৰীনত দেখাই আছো। আপোনালোক নিজৰ প্ৰফাইল আইকনত অহাৰ পিছত আপুনি পোষ্ট কৰা এইটো চাওক, এইটো মোৰ বেলেগ আইডি। এইটো আইডিৰ পৰা মই পোষ্ট কৰিছিলো। ইয়াত ভিউজ আহিছে 8900 আৰু ৰিয়েকচন আহিছে চাওক 65। এতিয়া এই ৰিয়েকচনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইকেইটাই চাওক, এইকেইটা যোনটো দেখাই আছে ইহঁতে মোৰ ভিডিঅ'টো চাইছে, ভাল পাইছে, সেইকাৰণে ৰিয়েকচন দিছে, কিন্তু এওঁলোকে মোক ফলো কৰা নাই। তো আপুনি ফলো কৰিবলৈ হলে ইহঁতক ইনভাইট পঠাই দিয়ক। ইহঁতে পিছত আপোনাৰ নটিফিকেশন পাই যাব। ইহঁতক ইনভাইট পঠাই দিয়ক, ইহঁতে নিশ্চয় আপোনাক ফলো কৰিব। কাৰণ বেলেগকে ইনভাইট যোনটো প্ৰফাইলত গৈ ইনভাইট কৰো তাত আপোনালোকক নাজানে সেইজনে, সেইকাৰণে ইনভাইটটো একচেপ্ট নকৰে। কিন্তু এইটো চাওক, ইহঁতেতো মোৰ ভিডিঅ' চাইছে অলৰেডি, মোক জানে, ইহঁতি ভিডিঅ' চাইছে, ভিডিঅ'ত লাইক ৰিয়েকচন দিছে, তথাপিও ফলো কৰা নাই। সেইকাৰণে তেওঁলোকক ইনভাইট দিয়াৰ লগে লগে তেওঁলোকে নিশ্চয় একচেপ্ট কৰিব আৰু আপোনাৰ ফলোৱাৰ্স বাঢ়িব। চাই লওক মোৰ লাষ্ট 28 দিনত মই এইটোৱে ট্ৰিক্স এপ্লাই কৰো কাৰণে মোৰ চাওক 28 দিনত এতিয়া মোৰ 98k ফলোৱাৰ্স হৈ আছে। আৰু এইটো চাওক আপোনাৰ পুৰা গ্ৰাফ দেখাই আছো। এইটো চাওক মই এনেকাই কৰি কৰি দিনত 1300 1200 চাওক 900। এইটো চাওক এই একদিন মই বেছিকে কৰিছিলো কাৰণে 3200। এইটো চাওক 2000। কন্টিনিউ মোৰ 1000 ওপৰত ফলোৱাৰ্স ইনক্ৰিজ হৈ আছে। আৰু কালিও চাওক 1800 একজনে ফলো কৰিছে মোক। আপোনালোকে এই ট্ৰিকটো ট্ৰাই কৰি চাওক। আৰু এনেকৈ আপোনালোকক ইন্টাৰেষ্টিং ভিডিঅ' লাগে যদি মোক ফলো কৰি থওক। থেংক ইউ।